না মই আগতেও কৈছোঁ যে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল লৈ আমি সন্তুষ্ট নহয় আৰু সেইকাৰণে আমি ৰিজাল্টৰ পিছদিনাই পৰা ৰিজাল্ট প্ৰায় 11 তাৰিখে ওলালে 12 তাৰিখ পৰাই মই যোৰহাটত আহি আমাৰ বিভিন্ন অঞ্চলত গৈ গাঁৱৰ ভিতৰত সোমাই তৃণমূল আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলৰ লগত আলাপ আলোচনা কৰিবলৈ আৰম্ভ কৰিলোঁ। বহুতখিনি তথ্য আমি পাইছোঁ, মূল কথাবোৰ আমি গম পাই গৈছোঁ। মাজুলী যোৱাকালি আহি আমাৰ প্ৰতিনিধিসকলৰ লগত মই আলোচনা কৰিলোঁ, মূল কথাবোৰ আমি গম পাই গৈছোঁ যে এই পঞ্চায়ত নিৰ্বাচনত মানে কংগ্ৰেছ প্ৰাৰ্থী বনাম বিজেপি প্ৰাৰ্থী হোৱা নাই। এই পঞ্চায়ত নিৰ্বাচনত আমাৰ কংগ্ৰেছৰ গাঁৱৰ প্ৰাৰ্থীসকল বনাম চৰকাৰী আঁচনি হৈছে, যিহেতু গোটেই প্ৰচাৰটোৱে আঁচনিৰ ওপৰত নিৰ্ভৰ আৰু আঁচনিৰ যোগেদি ৰাইজক বিজেপিয়ে ভাবুকি দিছে, যি তেওঁলোকে নোৱাৰে, যি অসাংবিধানিক, যি মানে ইলিগেল, যে বিজেপিক ভোট নিদিলে আঁচনিবোৰ কৰ্তন কৰা যাব। এই যুদ্ধত যেতিয়া চৰকাৰী আঁচনিৰ লগত যেতিয়া আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকলক তুলনা কৰা গ'ল, তো ক'ৰবাত ৰাইজৰ মনত আমাৰ প্ৰাৰ্থীসকল অলপ তললৈ পৰি গ'ল। কিন্তু এই যে প্ৰচেষ্টা আমি গম পাই গৈছোঁ, এই ক্ষেত্ৰত আমি পৰৱৰ্তী সময়ত আমিও ভালদৰে ইয়াৰ লৈ আমি তৈয়াৰী কৰিম। মোৰ স্থিতিটো একে, তো আমি কাম কৰি তেওঁৰ স্থিতিটোহে মানে অস্থিৰ। যোৱা বছৰ লোকসভা নিৰ্বাচন বেয়া হোৱাৰ পিছত কৈছোঁ মই নেখেলোঁ, এতিয়া আকৌ পঞ্চায়ত নিৰ্বাচন অলপ ভাল হোৱাৰ পিছত দেখিছোঁ মই খেলিম। মানুহজনে এতিয়া মই কি কয়, এতিয়া কোনটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সঁচা? যোৱা বছৰ নেখেলোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত বিশ্বাস কৰোঁ নে এই বছৰ যিখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা কৈছোঁ, কোন সময়ত কোনটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পাই আমি গম নাপাওঁ। তেওঁ নিজে কৈছে তেওঁ হাজাৰটা মিছা কথা ক'ব পাৰে, কোনটো মিছা আছিলে? যোৱা বছৰ কথাটো মিছা নে এই বছৰ কথাটো মিছা? কেনেকৈ গম পাম আমি? সেইকাৰণে মই কিয় এৰিম? সেইকাৰণে আমি তেওঁৰ কথাৰ ওপৰত আমি ইমান গুৰুত্ব নিদিওঁ, ৰাইজৰ কথাৰ ওপৰত আমি বেছি গুৰুত্ব দিওঁ। আমি এই ক্ষেত্ৰত একো আমি নাজানো। অসম প্ৰদেশ কংগ্ৰেছ কমিটি ইতিমধ্যে আমি সকলোৱে নিজৰ নিজৰ অঞ্চলত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছত আমি নিজৰ নিজৰ অঞ্চলত নিজৰ স্থানীয় কৰ্মীসকলৰ লগত মত বিনিময় কৰি আছোঁ। না মই আগতেও কৈছোঁ যে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল লৈ আমি সন্তুষ্ট নহয় আৰু সেইকাৰণে আমি ৰিজাল্টৰ পিছদিনাই পৰা ৰিজাল্ট প্ৰায় 11 তাৰিখে ওলালে 12 তাৰিখ পৰাই মই যোৰহাটত আহি আমাৰ বিভিন্ন অঞ্চলত গৈ গাঁৱৰ ভিতৰত সোমাই তৃণমূল আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলৰ লগত আলাপ আলোচনা কৰিবলৈ আৰম্ভ কৰিলোঁ। বহুতখিনি তথ্য আমি পাইছোঁ, মূল কথাবোৰ আমি গম পাই গৈছোঁ। মাজুলী যোৱাকালি আহি আমাৰ প্ৰতিনিধিসকলৰ লগত মই আলোচনা কৰিলোঁ, মূল কথাবোৰ আমি গম পাই গৈছোঁ যে এই পঞ্চায়ত নিৰ্বাচনত মানে কংগ্ৰেছ প্ৰাৰ্থী বনাম বিজেপি প্ৰাৰ্থী হোৱা নাই। এই পঞ্চায়ত নিৰ্বাচনত আমাৰ কংগ্ৰেছৰ গাঁৱৰ প্ৰাৰ্থীসকল বনাম চৰকাৰী আঁচনি হৈছে, যিহেতু গোটেই প্ৰচাৰটোৱে আঁচনিৰ ওপৰত নিৰ্ভৰ আৰু আঁচনিৰ যোগেদি ৰাইজক বিজেপিয়ে ভাবুকি দিছে, যি তেওঁলোকে নোৱাৰে, যি অসাংবিধানিক, যি মানে ইলিগেল, যে বিজেপিক ভোট নিদিলে আঁচনিবোৰ কৰ্তন কৰা যাব। এই যুদ্ধত যেতিয়া চৰকাৰী আঁচনিৰ লগত যেতিয়া আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকলক তুলনা কৰা গ'ল, তো ক'ৰবাত ৰাইজৰ মনত আমাৰ প্ৰাৰ্থীসকল অলপ তললৈ পৰি গ'ল। কিন্তু এই যে প্ৰচেষ্টা আমি গম পাই গৈছোঁ, এই ক্ষেত্ৰত আমি পৰৱৰ্তী সময়ত আমিও ভালদৰে ইয়াৰ লৈ আমি তৈয়াৰী কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।